নমস্কাৰ গুড মৰ্নিং মাই ডিয়াৰ ফ্ৰেণ্ডছ মই আজি তোমালোকৰ সৈতে এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাশ্যন কৰিম যিটো বৰ্তমান সময়ত প্ৰত্যেকটো মানুহৰ এটা অবিচ্ছিন্ন অংগ বুলি ক'ব পাৰিম যেনে বেংকৰ পৰা গৈ হোম লোন লোৱা কাৰ লোন লোৱা বাজাজ ফাইনেন্সৰ সহায়ত মোবাইল কিনা ক্ৰেডিট কাৰ্ডৰ সহায়ত যিকোনো লাগেজ কিনা বস্তু কিনা ইত্যাদি এইবোৰ আজিকালি মানুহৰ প্ৰত্যেকটো মানুহৰে জীৱনৰ একোটা একোটা অবিচ্ছিন্ন অংগ হৈ পৰিছে এইবোৰৰ ওপৰত কিহে সহায় কৰে যাৰ সহায়ত নেকি আপুনি খুব সহজতে হোম লোন এটা ল'ব পাৰিব কাৰ লোন এটা ল'ব পাৰিব তাক যদি মই আলোচনা কৰিব যাওঁ তেন্তে আপোনালোকে এই শব্দটো মই যিটো নাম ক'লো সিভিল নহয় দেই মনত ৰাখিব CIVIL নহয় CIBIL যাৰ ফুল নামটো হৈছে ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰো ইণ্ডিয়া লিমিটেড তাৰ ওপৰত মই বেছ কৰি কথা পাতিম এতিয়া আপুনি যদি চাই বৰ্তমান সময়ত মই এনেকুৱাকৈ উদাহৰণ আৰম্ভ কৰিব পাৰোঁ যে আপোনাৰ বৰ্তমান সময়ত যদি টাউনৰ মাজমজিয়াত এবিঘা মাটিও আছে আৰু আপুনি বেংকত গ'ল এটা হোম লোন ল'বৰ কাৰণে বেংকৰ মেনেজাৰে প্ৰথমতে আপোনাক সুধিব যে আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন মোক দিয়ক তাৰপিছত বেংকৰ মেনেজাৰে এটাই কাম কৰে সেইটো হৈছে তেওঁ কম্পিউটাৰত আপুনি দেখিব কিট মাৰি কিবা এটা বস্তু চেক কৰিছে চেক কৰি পেলাই যদি তাত আপোনাৰ এটা ভাল ৰিজাল্ট পাইছে বা ভাল নাম্বাৰ এটা পাইছে তেতিয়াহ'লে ক'ব আপোনাৰ ইয়েছ আমি আপোনাক লোন দিব পাৰোঁ আৰু যদি আপোনাৰ তাত ৰেংকিংটো বেয়া পাইছে বা মাৰ্কটো বেয়া পাইছে তেতিয়াহ'লে আপুনি মাতি দিয়ক আৰু কিবা দিয়ক তেতিয়াহ'লে ডাইৰেক্ট বেংকে আপোনাক ৰিজেক্ট কৰি দিব যে আপুনি লোনৰ উপযোগী নহয় এনেকুৱা ধৰণৰ কেছ এতিয়া প্ৰায় সঘনাই হৈ থকা দেখা যায় আজি গোটেইবোৰ সাঙুৰি পেলাই মই আপোনালোকৰ সৈতে কথা পাতিম এনেকুৱা কি হ'ল যে বেংকৰ মেনেজাৰে আপোনাক কম্পিউটাৰ চাই আপোনাক লগে লগে ৰিজেক্ট কৰি দিলে বা লগে লগে আপোনাক দুদিনৰ ভিতৰত লোনো দি দিব পাৰে গতিকে এতিয়া এই যে মই শব্দটো ক'লো সিভিল CIBIL ইয়াৰ ফুল ফৰ্মটো মই আকৌ এবাৰ কৈ দিছোঁ ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰো ইণ্ডিয়া লিমিটেড যাক আজিকালি ট্ৰান্স ইউনিয়ন সিভিল বুলি কোৱা যায় তো এই সিভিলটো আহিল কেনেকৈ কিয় সিভিল ইন্ট্ৰডিউস কৰিব লগা হ'ল সিভিলটো আহিছে 2000 চনত আমাৰ ইণ্ডিয়াত তাক লিগেলি এক্ট কৰা গৈছিল গতিকে 2000ৰ আগত এনেকুৱা কি হৈ আছিল আৰু 2000ৰ পিছত এনেকুৱা কি হ'ল যে এই সিভিলটো আনিবলগীয়া হ'ল প্ৰথমতে মই তাৰ ব্ৰেকডাউনটো চাম বা হিষ্ট্ৰীটো চাম জানিব বিচাৰিব সবে যে সিভিলটো কিয় আহিল যদি আপুনি 2000 চনৰ আগৰ কথা চিন্তা কৰে বা 1955ৰ কথা চিন্তা কৰে আফটাৰ এই পোষ্ট ইণ্ডিপেণ্ডেন্সৰ কথা যদি চিন্তা কৰে বা 1960 কথা চিন্তা কৰে সেইখিনি সময়ত বেংকত যদি আপুনি গৈছিলে লোন ল'বৰ কাৰণে যে বেংকে সকলোখিনি ডকুমেণ্টছ ৰখাৰ পিছত সেই মানুহজনৰ ভেৰিফিকেশ্যনৰ কাৰণে বেংক নিজে মানুহৰ ঘৰত গৈছিলে ওচৰ চুবুৰীয়া মানুহক সুধিছিলে বেংক মানুহজন কেনেকুৱা মানুহজনে ক'ত চাকৰি কৰে পইচাত লেনদেন কেনেকুৱা ট্ৰেনজেকশ্যন কৰক সেইখিনি সময়ত তেনেকুৱা আছিলে সময়ৰ পৰিৱৰ্তনৰ লগে লগে জনসংখ্যা বহুত বেছি হৈ গ'ল জনসংখ্যা বেছি হৈ যোৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত এতিয়া কি হৈছে ফ্লেট চিষ্টেম আহি গ'ল ফ্লেট চিষ্টেমত আনকি ইজনে সিজনে মানুহক চিনি নোপোৱা হৈ গ'ল গতিকে সেই যিটো প্ৰচেছ আছিলে সেই প্ৰচেছটো মোটামুটিকৈ নাইকিয়া হৈ গ'ল যে বেংকৰ পৰা প্ৰতিনিধি গৈ সেই মানুহজনক বা যাকে যোনে লোন বিচাৰে সেই লোনৰ দিব পাৰিবনে নাই যিটো হিষ্ট্ৰী লয় সেইটো মোটামুটিকৈ এবলিছ হৈ গ'ল তাৰ ফলত ফ্লেট জনবসতি বাঢ়ি যোৱাৰ লগে লগে সেই ইনফৰমেশ্যনবোৰ ঠিককৈ ল'ব নোৱাৰা হৈ গ'ল কাৰণ মানুহ ইজনে সিজনক চিনি নোপোৱা হৈ গ'ল তাৰ উপৰিও কি হ'ল এই আমাৰ ভাৰতবৰ্ষত যিমানবোৰ বেংক আছে সেই বেংকবোৰ কোনো ইণ্টাৰ ৰিলেটেড নাছিলে লিংক নাছিলে যেনে SBI বেংক অফ ইণ্ডিয়া হওক কানাড়া বেংক হওক গোটেইবোৰৰ ডাটা আদান প্ৰদান কৰাৰ কোনো ধৰণৰ চান্স নাছিলে বা এজন মানুহে কি কৰিছিলে SBI পৰা লোন লয় অলপ 2 বছৰ থাকিল 2 বছৰৰ পিছত বেংক অফ ইণ্ডিয়াৰ পৰা লোন ল'ব তাৰপিছত গৈ কানাড়া বেংকৰ পৰা লোন ল'ব তাৰপিছত পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা ল'ব ফলত কি হয় লোন লৈ পেলাই মানুহ পলায় আৰু তাক বিচাৰি পোৱা নাযায় এতিয়া ভাৰতবৰ্ষত এনেকুৱা বহুত হৈ আছে যে কেইবাটাও মানুহ গৈ লণ্ডনত ফচি আছে এতিয়া বেংকৰ হাজাৰ কোটি টকা ফচি আছে গতিকে এইবোৰ বস্তু অভাৰকাম কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰু গভৰ্ণমেণ্টৰ মাজত চিন্তা চৰ্চা হৈছে এইবোৰ বস্তু অভাৰকাম কেনেকৈ কৰিব গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আদেশ মতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সিভিল নামৰ এটা সংস্থাৰ সৃষ্টি কৰিছিল CIBIL মনত ৰাখিবা এইটো সংস্থা সৃষ্টি কৰিছিল আজিৰ পৰা প্ৰায় 24 বছৰ আগত 2000ত আমাৰ ইয়াত আহিছে এই সংস্থাটো হৈছে ই এনেকুৱা এটা ক্ৰেডিট ব্যুৰো সংস্থা এটা যাক কেবিলাক কি বুলি কয় ক্ৰেডিট ব্যুৰো বুলি কয় এই
ৰিজাৰ্ভ বেংকৰ পৰা লাইচেন্স এটা লৈ পেলাই কি কৰে এই সংস্থাটোৱে প্ৰত্যেকটো বেংকৰ পৰা প্ৰতি মাহে কিছুমান ডাটা কালেক্ট কৰে ডাটা কালেক্ট কৰি পেলাই প্ৰত্যেকটো মানুহৰ হিষ্ট্ৰীটো লৈ লয় ট্ৰানজেকশ্যন হিষ্ট্ৰী লোন সেটেলমেন্ট কেনেকা কৰিছে টাইমত লোন দিছে নে নাই ইএমআই দিছে নে নাই ইএমআই দিওঁতে দেৰি হৈছে নেকি কোনে কোনে সেটেলমেন্ট সোনকালে কৰি দিছে সকলোবোৰ ডাটা সি মজুত ৰাখে ফলত কি হৈছে এই যিবোৰ মই অভাৰকাম কৰিছিলোঁ যিবোৰ অবষ্টেকল কৰিছিলোঁ সেইখিনি সময়ত লোন দিয়াৰ সময়ত সেই সকলোবোৰ বাধা নাইকিয়া হৈ পৰিছিল সেইকাৰণে সিভিলটো আহিবলগীয়া হৈছিল এতিয়া যদি জানে আপোনালোকে জানিব বিচাৰিছে বৰ্তমান সময়ত ভাৰতবৰ্ষত কিমানটা এনেকুৱা কোম্পানী আছে বা লাইসেন্স হোল্ডাৰ কোম্পানী আছে যিয়ে নেকি আপোনাৰ পাস হিষ্ট্ৰীটো মজুত কৰি ৰাখে তাৰ ভিতৰত মই চাৰিটা নাম কৈছো চাৰিটাই আছে বৰ্তমান সময়ত এটা হৈছে সিভিল আৰু এটা হৈছে ইকুইফেক্স বুলি এটা আছে আৰু এটা হৈছে এক্সপেৰিয়ান আছে আৰু এটা হৈছে ক্ৰিফ অৰ্থাৎ CRIF এই চাৰিটা বৰ্তমান ৰিজাৰ্ভ বেংকৰ পৰা লাইসেন্স যুক্ত ক্ৰেডিট ব্যুৰো বুলি আপোনালোকে তাক ক'ব পাৰে এই কিটা সংস্থাই কি কৰে প্ৰতি মাহে আৰু এটা প্ৰত্যেকটো মাহত প্ৰত্যেকটো বেংকে ভাৰতবৰ্ষত যিমান মানুহে লোন লৈছে সকলোবোৰে ডাটা তেওঁলোকক মজুত ৰাখিব লাগে যেনে মই এটা যদি উদাহৰণৰ সহায়ত বুজাব বিচাৰিছো ধৰি ললো SBI এটা লিখি লৈছো SBI Bank of India then PNB এবোৰ বিভিন্ন বেংক আছে Yes Bank আছে হয়নে এই প্ৰত্যেকটো বেংকে কি কৰে মাহে মাহে প্ৰত্যেকটো মানুহৰ যি ডাটাবোৰ কাক প্ৰভাইড কৰে মই এনে এটা কোম্পানীৰ নাম লিখি লৈছো CIBIL সিভিল অৰ্থাৎ ইয়াক কি বুলি কয় আজিকালি ট্ৰান্স ইউনিয়ন সিভিল বুলি কোৱা হয় কোম্পানীটোৰ নাম এটা অভাৰকাম কৰিছে সিভিল হৈ থকা এটা ট্ৰান্স ইউনিয়ন সিভিল হৈ গল এই কোম্পানীটো ডাটাবোৰ মজুত কৰি ৰাখে এই বেংকবোৰে প্ৰত্যেকটো মানুহৰে হিষ্ট্ৰীটো ক্ৰেডিট হিষ্ট্ৰী তেওঁ কিদৰে বেংকত টকা জমা কৰিছে তেওঁ ক্ৰেডিট কাৰ্ড লৈ কেনেকৈ ইউজ কৰিছে লোন লৈ পেলাই টাইমত তেওঁ লোন পৰিশোধ কৰিছে নে নাই সকলোবোৰ ডাটা এই সিভিল নামৰ সংস্থাটোক দি দিয়ে সংস্থাটোৱে কি কৰে তেওঁলোকে এটা নিজে মাপদণ্ড বনাই লৈছে বনাই লৈ পেলাই ক্ৰেডিট স্কোৰ এটা মানুহৰ জেনাৰেট কৰে পাৰ্সোনালি এটা সময়তো আছিল অনলি কোম্পানীৰ কাৰণে কিন্তু আজিকালি প্ৰত্যেকটো মানুহৰ ক্ষেত্ৰত প্ৰত্যেকটো ফাইনান্সিয়েল ইনষ্টিটিউচন যে লোন ল'ব বিচাৰে যিকোনো ক্ষেত্ৰত মুঠতে মনত ৰাখি ল'ব লোন ল'বলগীয়া প্ৰত্যেকটো ব্যক্তিৰ ক্ষেত্ৰত তেওঁলোকে তেওঁৰ পাস হিষ্ট্ৰীটো মজুত কৰি এটা স্কোৰ এটা ডিপেন্ড কৰে মই যে ক'লো কম্পিউটাৰত কিট কৈ মেনেজাৰে মাতি পেলাই এটা বস্তু চাই অৰ্থাৎ কি চাই সিভিল স্কোৰটো চাই মানুহজনৰ পাস হিষ্ট্ৰীটো চাই মানুহজনে ট্ৰানজেকশ্যন লোন লৈ পেলাই কিবা ফ্ৰড কৰি ৰাখিছে নেকি কেইটা বেংকত লোন আছে নেকি কেইটা বেংকত তেওঁ লোন আছে আজিকালি সেইকাৰণে কোনো হাত সাৰিব নোৱাৰে আপোনাৰ যদি 3-4টা লোন আছে যে বেংকত মেনেজাৰে সেই ক্ৰেডিট স্কোৰ যেতিয়া মাৰিব তেওঁ অটোমেটিক্যালি তেওঁ চাৰ্ট এটা হৈ আহিব যে এইজন মানুহে অমুক জায়গাত অমুক কিমান টকাকৈ লোন লৈ আছে গতিকে মাহে মাহে আজিকালি কম্পালসৰি প্ৰত্যেকটো বেংকে যিকোনো সংস্থাকে চাৰিটা সংস্থাৰ ভিতৰত যিকোনো সংস্থাক তেওঁলোকে ক্ৰিফ হক এক্সপেৰিয়ান হক ইকুইফেক্স হক লিংক হৈ থাকে বেংকৰ লগত তেওঁলোকক এই ডাটাবোৰ দিবলগীয়া হয় আৰু ইয়াৰ পৰা এটা সিভিল স্কোৰ তেওঁলোকে ফৰ্ম কৰি দিয়ে সো কি হ'ল মাই ডিয়াৰ ফ্ৰেণ্ডছ মই আজি কি কৰিলো তোমালোকৰ কাৰণে সিভিলটো কেনেকা আহিছে সিভিলটো কি হৈছে কি দৰে কাম কৰে তাক মই ডিসকাশন কৰিলো আৰু ইয়াৰ পিছত এতিয়া মই এই সিভিলে কি দৰে সিভিল স্কোৰ এটা জেনাৰেট কৰে মই তাক দেখাম অৰ্থাৎ সিভিল স্কোৰ কিমান হলে তুমি সহজতে লোন পাব পাৰিবা কিমান বেয়া হলে তুমি লোন নাপাবা বা কি চান্সত তুমি লোন পোৱাৰ চান্স বহুত বেছি হৈ যাব হেতু কথা মই ডিসকাশন কৰি দিছো এতিয়া মই তোমালোকৰ কাৰণে সিভিল স্কোৰ ডিসকাশন কৰিম অৰ্থাৎ মই সিভিল শিকালো সিভিলৰ পৰা সিভিল স্কোৰ কি দৰে ফৰ্ম কৰে মই তাক বা সিভিল স্কোৰ নো কি হয় তাক মই বুজাই দিম সিভিল স্কোৰ বা সিভিল ক্ৰেডিট বুলিও কয় কিছুমানে বা ক্ৰেডিট স্কোৰ বুলিও কয় তেনেকা ক্ৰেডিট স্কোৰ এনেকেও কয় স্কোৰ বুলিও কয় ক্ৰেডিট স্কোৰ বুলিও কয় যোনে যেনেকা নাম দিলে প্ৰত্যেকৰে নামটো বেলেগ বেলেগ থাকে এতিয়া সিভিল স্কোৰ নো কি
বা ক্ৰেডিট স্ক'ৰনো কি সেইটো জানিবৰ কাৰণে মই প্ৰথমতে এটা বস্তু আকৌ এটা কৈ দিছো সেইটো হৈছে সিভিল স্ক'ৰ or credit score এটো হৈছে যিকিটা মই চাৰিটা নাম দিছিলো না চাৰিটা ক্ৰেডিট ব্যুৰোৰ নাম দিছিলো না হেকিটা হৈছে ট্ৰান্স ইউনিয়ন সিভিল এক্সপেৰিয়েন ক্ৰিফ ইকুইফেক্স এইকিটাই যিখান মাৰ্কশিট দিব সিভিল স্ক'ৰ জানিব বিচাৰে যদি বিচাৰিছা সেইখান হৈছে প্ৰত্যেকটো মানুহৰ একোটা একোখন মাৰ্কশিট বুলি মাজেত কৰিব পাৰা যেনে আমুলৰ এটা তুমি যদি কোম্পানী এটা লোৱা সাপোজ এটা কোম্পানী ললো কোম্পানীটোৰ নাম হৈছে আমুল ইহঁতৰ বিভিন্ন প্ৰডাক্ট থাকে হয়নে থাকে না থাকে ইহঁতে আমুলে ঢেৰ বস্তু বনায় সেই প্ৰডাক্ট থাকে সিমিলাৰলি ইয়াতো এই সিভিল স্ক'ৰ জানিবৰ কাৰণে সিভিল হৈছে এটা কোম্পানী আৰু সিভিল স্ক'ৰটো হৈছে এই সিভিল কোম্পানীৰ এটা হৈছে product ইহঁতে বিভিন্ন ক্যালকুলেশন আছে এই ক্যালকুলেশন কৰি পেলে সিভিল স্ক'ৰ দিয়া হয় এটা সিভিল স্ক'ৰ কি সিভিল স্ক'ৰ টো 3 ডিজিট নাম্বাৰ এ কোৰ পৰা স্টাৰ্ট হয় মই কৈ দিছো -1 0 300 400 650 750 800 বা 850 তুমি লব পাৰা কিছুমানত 850 থাকে কিছুমানত ডাইৰেক্ট কি থাকে 752 কিছুমানত 850 বুলি থাকে 850 আৰু তাৰপিছত 900 এনেকুৱা কৈ সিভিল স্ক'ৰ বুলি কোৱা হয় এইখিনি এটা কি হ'ব এটা সবে জানিব বিচাৰিব পাৰা যে -1 টো কি -1 টো হৈছে যদি কোনো ব্যক্তিয়ে জীৱনত কোনো দিন লোনেই লোৱা নাই আৰু সি তেওঁ বেংকত গৈছে লোন লবৰ কাৰণে তেতিয়া যেতিয়া তেওঁ ক্ৰেডিট স্ক'ৰ চেক কৰিব বা সিভিল স্ক'ৰ চেক কৰিব তেতিয়া তেওঁৰ -1 আহিব -1 মানে তেওঁ আজিলৈকে কোনো লোনেই লোৱা নাই গতিকে বেংকৰ কাৰণে কোনো প্ৰবলেম নহয় বা কেতিয়াবা কিছুমান বেংকৰ মানুহে ভয়ো খায় যে মানুহজনে ইমান দিন কিয় লোন লয় গতিকে কিন্তু এইটো এটা নৰ্মেল প্ৰসেস যদি বস্তুটো বুজি লোৱা সিভিল স্ক'ৰ যদি তোমাৰ মাইনাস আহে ইয়াৰ মিনিং এটো যে সেই ব্যক্তিজনে কোনো দিন লোন লোৱাই নাই তাৰমানে তেওঁ ক্ৰেডিট স্ক'ৰ নাই এটো হৈ গল -1 বুজাল দেন আহি গল 0 0 টো কেতিয়া হ'ব যদি তোমাৰ কেতিয়াবা এজন মানুহে লোন স্যাংচন কৰে আৰু লোন স্যাংচন কৰাৰ 6 মাহৰ ভিতৰত যদি তেওঁ ক্ৰেডিট স্ক'ৰ চাই ক্ৰেডিট স্ক'ৰটো তেওঁ কিমান আহিব 0 আহিব ক্লিয়াৰ আফটাৰ 6 মান্থস 6 মাহৰ পিছত লোন লোৱাৰ 6 মাহৰ পিছত তেওঁ ডিফল্ট ভাবে এই ক্ৰেডিট ব্যুৰো কেইটাই তেওঁ এটা ষ্টেণ্ডাৰ্ড 750 মান ক্ৰেডিট স্ক'ৰ দি দিয়ে আফটাৰ 6 মান্থস মই আকৌ কৈছো what আহিবা আফটাৰ 6 মান্থৰ ভিতৰত ডিফল্ট ভাবে এটা ক্ৰেডিট স্ক'ৰ দি দিব হেটো কিমান দি দিব 750 ইয়াৰ পিছৰ পৰা কি হয় যদি তুমি সময়ৰ মতে টাইমলি বেংকত ইনষ্টলমেন্টবোৰ দি আছা তেতিয়া হলে তোমাৰ সিভিল স্ক'ৰটো কি হৈ গৈ থাকিব ইনক্ৰিজ হৈ গৈ থাকিব আৰু যদি ইনষ্টলমেন্ট দিয়া দেৰি হৈছে লেট হৈছে গ্যাপ হৈছে দিব পৰা নাই এটা সিভিল স্ক'ৰ সাধাৰণতে কি হৈ থাকে তললৈ গৈ থাকে আৰু যেতিয়াই তললৈ গৈ থাকিব তেতিয়াই তেওঁ ডিফল্ট হৈ যোৱাৰ চান্স বেছি আৰু তেওঁ ভৱিষ্যতে কেতিয়াও বা কোনো বেংকৰ পৰা লোন নাপায় হেতু বৰ্তমান সময়ত তুমি বা আপুনি কৈছো কনফাৰ্ম হৈ থাকিব পাৰা কেলে আজিকালি ইন্টাৰ ৰিলেটেড হৈ গৈছে মই কৈছো নহয় আধাৰ কাৰ্ড আৰু পেন কাৰ্ড খান হলেই এজন মানুহৰ সম্পূৰ্ণ ক্ৰেডিট হিষ্ট্ৰী এই সিভিল স্ক'ৰ হিচাপে ৰিপ্ৰেজেন্ট কৰি দিয়ে তাৰমানে সিভিল স্ক'ৰ মই আগতে কোৱা মতে এখন যিকোনো এজন মানুহৰ ট্ৰানজেকচন পাৱাৰ থকা বা পাষ্ট ট্ৰানজেকচন কেনেকুৱা আছে তাৰ ওপৰত এখন মাৰ্কশিট দি দিয়ে এটো হৈছে সিভিল স্ক'ৰ গতিকে বহুতে আজিকালি ফ্ৰড এনেকুৱা বহুত ওলাইছে বহুতে কেম্পেইনিং কৰি থাকে সোশ্যাল মিডিয়াত দেখিব যদি আপোনাৰ সিভিল স্ক'ৰ ডাউন হৈছে তেতিয়াহলে আপুনি আমাৰ লগত কন্টাক্ট কৰক আমি সিভিল স্ক'ৰ বঢ়াই দিম একদম সম্পূৰ্ণ মিছা কথা এটো কোনো কাৰণে সিভিল স্ক'ৰ বৰ্তমান সময়লৈকে আজিলৈকে বঢ়াব পৰা নাই এটো পইচা খোৱাৰ দ্বিতীয়তম বুদ্ধি এটা মই সিভিল স্ক'ৰ যদি কম হয় যদি বেছি হয় তাৰ ওপৰত কৈ দিছো যদি বেছি হয় আপোনাৰ কাৰণে প্লাস পইণ্ট কেতিয়াবা বহুত বেংকত আজিকালি সিভিল স্ক'ৰ যদি বেছি হয় না তেতিয়া আপোনাৰ ৰেট অফ ইন্টাৰেষ্টটো 1%
0.1%, 0.2% কমিও যায়। আৰু যদি সিভিল স্কোৰ কমি থাকে তেতিয়াহ'লে আপুনি ভৱিষ্যতে যে লোন ল'ব পাৰিব সেইটো খুব আশাক্ষীণ। আৰু কেতিয়াবা কিছুমান বেংকে সিভিল স্কোৰ কম হ'লেও লোন দিয়ে কিন্তু তেতিয়া আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট বহুত বেছি হৈ যায়। প্ৰাইভেট কিছুমান বেংকে দিব পাৰে, কিন্তু সেইকাৰণে মই কৈছো যে সিভিল স্কোৰ বঢ়াবৰ কাৰণে এটাই প্ৰচেছ, সেইটো হৈছে যদি লোনটো লৈ আমি অন ৰেগুলাৰ বেচিছত যদি ইনষ্টলমেন্ট মাৰি আছে তেতিয়াহ'লে আপোনাৰ অটোমেটিক্যালি সিভিল স্কোৰ বাঢ়ি থাকিব। আৰু এইটো মানে নহয় যে কেতিয়াবা কিবা এটা যদি দুমাহ আপুনি ইনষ্টলমেন্ট দিব নোৱাৰিলে সিভিল স্কোৰ কমিল, তাৰপিছত যদি আপুনি যেতিয়া আকৌ লোন ৰিপেমেন্টৰ যদি ৰেগুলাৰ টাইম ইন্টাৰভেলত কৰি থাকে তেতিয়া অটোমেটিক্যালি সিভিল স্কোৰটো বাঢ়ি গৈ থাকে। তাই এতিয়া কি হয়, বহুতে 700 লয়, 750 লয়, তাৰমানে বেংকবোৰে কাক মানি চলে এইটো মেইন কথা। কিছুমান বেংকে ইকুইফেক্স ল'ব পাৰে, কিছুমান বেংকে এক্সপেৰিয়ানৰ ৰিপৰ্টটো ক্ৰেডিট স্কোৰটো ল'ব পাৰে, কিছুমানে সিভিল ল'ব পাৰে। সবৰ বেংকৰ নিজৰ থাকে, নিজৰ সেই কোম্পানীটোৰ লগত ক্ৰেডিট বিউৰোটোৰ লগত ৰিলেটেড হৈ থাকে, সেইমতে তেওঁলোকে বেঞ্চমাৰ্ক এটা দি লয়, তাৰপৰা লোন চেংচন কৰি থাকে। মেক্সিমাম ক্ষেত্ৰত 70 to 75, আমাৰ যেহেতু বৰ্তমান সময়ত ইণ্ডিয়াত 4টা ক্ৰেডিট বিউৰো আছে, সেই 4টা ক্ৰেডিট বিউৰো 70 to 750 হৈছে ষ্টেণ্ডাৰ্ড হিচাপে লয় গোটেইকেইটাই। আৰু এটা কথা মই এইকেইটা কৈ থৈছো, কেতিয়াবা কি হয় কিছুমানে যদি চেক কৰে, তুমি যদি ক্ৰেডিট স্কোৰটো তোমাৰ চেক কৰা, এই যে 4টা কোম্পানী থাকে সিহঁতৰ মাজত কেতিয়াবা 1-2 মাৰ্কৰ এটা ডিফাৰেন্স হয়। কেলে কাবাৰ 720 ওলালে গোটেইকেইটাত 720 নোলাব পাৰে, কাবাৰ 730 ওলাই যাব, কাবাৰ 690 ওলাই যাব, তেনেকৈ ওলাব পাৰে। মই ক'লো নহয় অকণমান ভেৰাই কৰে, যেনেকৈ আমাৰ কিছুমান স্কুলত A+ৰ ভেলু একেই, A এৰ ভেলু একেই, এইটো এনেকুৱা টাইমৰ চবৰে ৰিপ্ৰেজেন্টেশনটো বেলেগ হয়। সেইকাৰণে বেংকবোৰে কি কৰিছে আজিকালি, বেংকবোৰে কিছুমানে ট্ৰান্স ইউনিয়ন চিভিলটোৰ তেওঁলোকে স্কোৰটোৱে একচেপ্ট কৰে, কিছুমানে এক্সপেৰিয়ানৰ স্কোৰ একচেপ্ট কৰে, কিছুমানে ক্ৰিফৰ স্কোৰ একচেপ্ট কৰে। গতিকে এইটো বেংকৰ নিজৰ প্ৰগেটিভ, সেইটো ল'ব পাৰে, একো প্ৰব্লেম নাই। সো এতিয়া যদি আপোনাৰ সিভিল স্কোৰৰ কথা দেখা যায়, এই পইণ্ট কেইটা আপুনি চাই লওক। যদি আপোনাৰ সিভিল স্কোৰৰ 650 to 750 সদায় গুড বুলি ৰিপ্ৰেজেন্ট কৰা যায়, মানে ভাল। এইটো কি হয়, ইয়াক সদায় ভাল বুলি ৰিপ্ৰেজেন্ট কৰা হয়। 750 to 900 ভিতৰত যদি আপোনাৰ সিভিল স্কোৰ থাকে তেতিয়াহ'লে আপুনি এক্সেলেন্ট। ইয়াৰ পৰা আপুনি কি হয়, যদি সিভিল স্কোৰ ভাল হয়, আপুনি মই ক'লো ৰেট অফ ইণ্টাৰেষ্ট কমাব পাৰে, আৰু কেতিয়াবা আপুনি বেংকত গৈ বাৰ্গেনিঙো কৰিব পাৰে যে মোৰ সিভিল স্কোৰ ইমান ভাল, গতিকে মোক আপুনি আৰু অলপ লোন বঢ়াই দিব লাগিব বা আৰু ৰেট অফ ইণ্টাৰেষ্ট কমাব লাগিব। সো এইখন চাৰ্ট আপুনি চাই ল'ব পাৰে। 350 to 554 এটোত আপুনি আৰু লোন পোৱাৰ চান্স একেবাৰে কম। এই এভাৰেজটোত 550 to 650 এটোত লোন নোহোৱা নহয়, কিন্তু বেংকে আপোনাক জ্বালা দিব ইমান সহজে। গভৰ্ণমেণ্ট যিকেইটা ৰিকগনাইজ বেংক আছে সেইকেইটা ইমান সহজতে আপোনাক লোন নিদিয়ে। ক্লিয়াৰ? সো এটা সিভিল স্কোৰটো ইয়াত মই দেখালো। সিভিল স্কোৰ প্যাৰামিটাৰছ কি, প্যাৰামিটাৰছ টু ক্যালকুলেট সিভিল স্কোৰ কি অন বেসিসৰ ওপৰত সিভিল স্কোৰটো বনায় কোম্পানী কিটাই, সেইটো হৈছে ক্ৰেডিট কাৰ্ড বিল পেমেন্ট। আৰু বহুত মানুহ আজিকালি ক্ৰেডিট কাৰ্ড থাকে, মই প্ৰথমতে কৈছো না ক্ৰেডিট কাৰ্ডৰ পৰা হোৱাই নোহোৱা বস্তু কিনি দিব, যদি তাক পুৰা ৰিপেমেন্টটো খুব সোনকালে বা সহজে নিয়ম মতে নকৰে না, তেতিয়াও ক্ৰেডিট স্কোৰ বহুত লৈ যাব। গতিকে ক্ৰেডিট কাৰ্ড চাই, টাইমলি ইএমআই পেমেন্ট চাই, ইএমআই বিলাক দি আছে নে নাই, সিকিউৰড এণ্ড আনসিকিউৰড লোন মিক্স, লোন কেনেকুৱা টাইপৰ লোন লৈছে, ক্ৰেডিট ইকুৱেলিটিজ কিমান টকা আপোনাৰ হাতৰ ফালে জমা থাকে, এই গোটেইবোৰ প্যাৰামিটাৰ চাই পেলাই সিভিল স্কোৰটো ফৰ্ম কৰে। এতিয়া ক্ৰেডিট স্কোৰে সদায় What does a credit report show? Credit report पे की अपना देखाय, represents की करे, credit score तो अपना देखाबो, ताउपरी list of credit inquiries अपनी किमान केতিয়াबा credit कार्डৰ কাৰণে যি ইনকুৱাৰি থাকে হেবোৰো চাই, then list of your loan কিটা কিমান আছে হেবোৰ সব দেখাই দিব, overdue amounts for each account কিমান আপুনি overdue কৰি ৰাখিছে হেবোৰ ওপৰত দেখাই দিব। মই ক'লো নহয় সিভিল স্কোৰে এটা ব্যক্তিৰ বা এজন ব্যক্তিৰ সম্পূৰ্ণ লোন লোৱাৰ ক্ষমতা ৰিপ্ৰেজেন্ট কৰি দিয়ে, বা বেংকে তাক লোন দি পেলাই বেংকৰ পৰা বেংকে গোটেই পইচাখিনি উঠাব পাৰিব নে নাই সেইটো চিন্তা কৰে। কাৰণ বেংকৰ প্ৰবলেমটো কি হৈছে, বেংকে সদায় লোন দিবই লাগিব,
বেংকৰ যদি লোন নিদিয়ে তেতিয়াহ'লে বেংকৰ বিজনেছ নাবাঢ়ে বেংকত টকা জমা থ'লে কি লাভটো হ'ব আমাক টকা জমা থৈ পেলাই আমাক পাৰ্চেণ্টেজ দিয়ে 2% 3% পাৰ্চেণ্টেজ এটা দি থাকে কিন্তু যদি এজন মানুহক 20 লাখ টকা লোন দিব পাৰে তেতিয়াহ'লে তাৰ পৰা ৰেট অফ ইণ্টাৰেষ্ট 8.50 পাব পাৰ্চনেল লোন দিলে 11-12% লাগে কাৰ লোন বিয়াত সহজতে দি বেংকে মুনাফা গতিকে বেংকে লোন দিয়াটো কম্পালসৰি দিবই লাগিব নতুবা তাৰ একো বিজনেছ নাবাঢ়িব গতিকে সেইকাৰণে কৈছো যদি ভাল সিভিল স্কোৰ এটা মেইনটেইন কৰি থাকে আপুনি বেংকৰ পৰা পইচা পোৱাটো একদম সহজ সেইকাৰণে ইয়াত মই আৰু এটা পইণ্ট দি দিছো এডভান্টেজ অফ এ গুড সিভিল স্কোৰ যদি আপোনাৰ ভাল হয় তেতিয়া তাৰ এডভান্টেজ কি এবিলিটি টু গেট এ লাইন অফ ক্ৰেডিট ইজিলি খুব ইজিলি পাব পাৰি লো ইন্টাৰেষ্ট ক্ৰেডিট স্কোৰ ভাল হলে ইন্টাৰেষ্ট আপুনি অটোমেটিক্যালি কমি যাব মোৰ বাৰ্গেনিং পাৱাৰছ অন ইএমআইছ বহুত ক্ষেত্ৰত আপুনি বাৰ্গেনিং কৰিব পাৰিব দেন লো ইন্টাৰেষ্ট ৰেট ক্ৰেডিট স্কোৰ ভাল হলে ৰেট অফ ইন্টাৰেষ্ট কমি যাব কুইক এপ্ৰুভেল ফৰ মৰ্টগেজ তাৰমানে মই কৈছো না ক্ৰেডিট স্কোৰ ভাল হলে সব ভাল বুলি ধৰি লওক যদি কোনোবাই বেংকৰ পৰা হেল্প লৈ পেলাই নিজৰ বিজনেছে হওক বা যিকোনো ক্ষেত্ৰত তেওঁ ডেভেলপ কৰিব বিচাৰিছে গতিকে আৰু ক্ৰেডিট স্কোৰ ভাল হলে খুব সহজতে লোন স্যাংচন হৈ যায় গতিকে আশা কৰিছো ভিডিওটো চাই খুব ভাল পাবা কিবা যদি ডাউট আছে ইউ ক্যান কমেন্ট মি ইউ ক্যান আস্ক কোৱেশ্চনছ থ্ৰু কমেন্ট মই যিমানখিনি পাৰো আজি যত্ন কৰিলো ফাইনান্সিয়েল মেটাৰ এটো বস্তু খুব পঢ়াশুনা কৰিবলগীয়া হয় এইবোৰ ভিডিও বনাবৰ কাৰণে সেইকাৰণে অকমান টাইমো লাগে ডিসকাশনো কৰিব লাগে আসলে এইবোৰ বস্তু ক্লাছৰুমত পঢ়া আৰু বেছি ভাল লাগে ক্লাছৰুমত লছালে যেতিয়া কোৱেশ্চনছ কৰিব তেতিয়া এনসাৰ দিবলৈ ভাল লাগে ইয়াত কেমেৰাৰ সন্মুখত আৰু কি কম যিখিনি মনত থাকে যিখিনি কোৱা যায় নৰমালি কথা কিছুমান কোৱা যায় সেই কথাখিনিকে আপোনালোকৰ লগত শেয়াৰ কৰিছো আশা কৰিছো ভিডিওটো চাই ভাল পাব বুলি যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শেয়াৰ নকৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেন্তে এই ওচৰতে যেটো সাবস্ক্ৰাইব বাটনটো আছে সাবস্ক্ৰাইব বাটনটো অকণমানকৈ ক্লিক কৰি আপোনালোকৰ একো পইচা নাযায় চিন্তা কৰিব নালাগে কেতিয়াবা মোৰ অকণমান উৎসাহ পাওঁ যদি মোৰ সাবস্ক্ৰাইবাৰ বাঢ়ি যায় তেতিয়াহ'লে ভিডিওটো বনাবলৈ মোৰ অকণ উৎসাহ লাগে সেইকাৰণে কম মাজে মাজে যে অকণমান সাবস্ক্ৰাইব কৰি ল'ব সো আহি আছো এনেকুৱা এটা ভিডিও লৈ আকৌ অতি সোনকালে টেল দেন টেক কেয়াৰ বাই বাই